এতিয়া অসমত কলেজৰ চাকৰি পোৱাটো সহজ নহয় নেকি প্ৰিন্সিপাল হওক এছ'চিয়েট প্ৰফেচাৰ হওক এছিষ্টেণ্ট প্ৰফেচাৰ হওক লাইব্ৰেৰিয়ান হওক বা গ্ৰেড 3 গ্ৰেড 4ৰ যিকোনো পোষ্টৰ কাৰণে আপোনালোকৰ চাকৰিটো বহুত টান হৈ পৰিছে নেকি আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে গম পাব ওয়েলকাম টু ইয়েছ এক্সাম ক্ৰেক আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ অসম চৰকাৰৰ অধীনত কলেজৰ চাকৰিবোৰৰ কি নতুন নিউ সাৰ্ভিস ৰুলছ আহিছে বা কি গাইডলাইনছ আপোনালোকৰ চেঞ্জ হৈছে কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে শিফট হৈছে আপোনালোকৰ প্ৰিন্সিপাল হওক এছিষ্টেণ্ট প্ৰফেচাৰ হওক এছ'চিয়েট প্ৰফেচাৰ হওক বা গ্ৰেড 3 হওক গ্ৰেড 4ৰ হওক কেনেকুৱা সাৰ্ভিস নতুন নতুন ৰুলছ আহিছে আৰু লগতে আপোনালোকৰ এনঅ'চিৰ পৰা আদি কৰি প্ৰমোশ্যনৰ পৰা তাৰপিছত মেথড অফ ৰিক্ৰুটমেণ্ট কেনেকুৱা ধৰণৰ চিলেবাছ প্ৰচিডিউৰ অফ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তাৰপিছত আপোনালোকৰ এইজ একাডেমিক কোৱালিফিকেশ্যন প্ৰত্যেকখিনি বস্তু আজি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ অসম চৰকাৰৰ চাকৰি ৰিলেটেড যিকোনো ভিডিঅ' ইয়াতে এভেইলেবল থাকিব এতিয়া আমি প্ৰথমতে আহোঁ এই গাইডলাইনখন ওলাইছে এই গাইডলাইনখন আগৰ যিমান বছৰৰ পৰা গাইডলাইন চলি আছিল এই সম্পূৰ্ণ গাইডলাইনৰ বিপৰীতমুখী এখন গাইডলাইন আহিছে যিখন হৈছে আপোনালোকৰ এই নিউ সাৰ্ভিস ৰুলছ এই সাৰ্ভিস ৰুলছত প্ৰথমতে আমি আহিম কেনেকুৱা ধৰণৰ আপোনালোকৰ ধৰি ললোঁ গ্ৰেড 1 আছে গ্ৰেড 3 আছে গ্ৰেড 4 আছে কোন গ্ৰেড 1ত সোমাব কোন গ্ৰেড 3ত সোমাব কোন গ্ৰেড 4ত সোমাব গ্ৰেড 1ত চাই লওক প্ৰিন্সিপাল এছ'চিয়েট প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ লাইব্ৰেৰিয়ান গ্ৰেড 3ত চাই লওক এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হেড এছিষ্টেণ্ট ছিনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 4ত আছে পিয়ন লেবৰেটৰী বিয়াৰাৰ্ছ আৰু লাইব্ৰেৰী বিয়াৰাৰ্ছ এইখিনি হৈছে আপোনালোকৰ ভাগ এতিয়া কথাটো হ'ল আগতে ইমান বছৰৰ পৰা আপোনালোকৰ 2022ত হওক বা যোৱা মাহতো অলপ মাইনৰ মডিফিকেশ্যন হৈছে গাইডলাইনছৰ বা আগতো মানে এছিষ্টেণ্ট প্ৰফেচাৰৰ কথাই কৈ আছোঁ বা আগত এনেকুৱা 2018ত হওক এনেকুৱা গাইডলাইনছবোৰ বেলেগ ধৰণে অলপ মানে মাইনৰ মডিফিকেশ্যন টাইপৰ হৈছিল কিন্তু এইবাৰ যে একেবাৰে সম্পূৰ্ণ বিপৰীতমুখী এখন চিলেবাছ অনুসৰি আপোনালোকৰ পৰীক্ষা পাতিব সেই বিষয়টোলৈ আজি ডিছকাছ কৰিম এতিয়া ইয়াতে চাব মেথড অফ ৰিক্ৰুটমেণ্ট যিসকল প্ৰিন্সিপাল এছিষ্টেণ্ট প্ৰফেচাৰ লাইব্ৰেৰিয়ান হওক বা এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হওক জুনিয়ৰ এছিষ্টেণ্ট হওক তেওঁলোকৰ কেনেকুৱা ৰিক্ৰুটমেণ্ট হ'ব আৰু প্ৰমোশ্যন কেনেকুৱা হ'ব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এতিয়া চাওক কেনেকুৱা ধৰণৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব আপুনি যদি অসমৰ কলেজত প্ৰফেচাৰ হ'ব বিচাৰিছে কি প্ৰচেছ থাকিব কেনেকুৱা প্ৰচেছটো থাকিব এতিয়া কৈছে দ্য গভৰ্ণিং বডি শ্বেল মেক এন এছেছমেণ্ট অফ দ্য লাইকলি নাম্বাৰ অফ ভেকেঞ্চিজ টু বি ফিল্ড আপ বাই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এগেইনষ্ট দ্য চেংচন পোষ্ট অন দ্য বেচিছ অফ দ্য pupil teacher ratio in each department for last 3 years from the current enrollment and teachers in positing along with reservation and accordingly prepare the requirement for twice in a year 1st April to 30 September আৰু 1st October to 31st March গভৰ্ণিং বডিয়ে প্ৰত্যেক কলেজৰ জিবিএ ষ্টুডেণ্টৰ ৰেচিঅ' হিচাপে এটা ডিপাৰ্টমেণ্টত কিমানজন টিচাৰ লাগিব সেই হিচাপে বছৰত দুবাৰকৈ ভেকেঞ্চি লিষ্টখন বনাব লাগিব এটা হৈছে 1st এপ্ৰিলৰ পৰা 1st এপ্ৰিল টু 30 ছেপ্টেম্বৰ আৰু 1st অক্টোবৰ টু 31st মাৰ্চৰ ভিতৰত আৰু সেই যিখন লিষ্ট বনাব সেইখন DHC লৈ গভৰ্ণিং বডিয়ে ফৰৱাৰ্ড কৰিব লাগিব সেই হিচাপে ভেকেঞ্চিবিলাক DHC উলিয়াই দিব তাৰপিছত আপোনালোকৰ After giving approval and higher education department shall forward the list of vacant posts to the recruitment board taking necessary action for filling up the vacant posts. যেতিয়া গভৰ্ণমেণ্টক পঠাই দিব তেতিয়া গভৰ্ণমেণ্টে সেইখিনি ৰিক্ৰুটমেণ্ট মানে উলিয়াই দিব দ্য ৰিক্ৰুটমেণ্ট বৰ্ড শ্বেল কণ্ডাক্ট দ্য ৰিক্ৰুটমেণ্ট টেষ্ট অৰ ইণ্টাৰভিউ এতিয়া আহিল মেইন কথাটোলৈ ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব আমি এতিয়া পিছত ভিডিঅ'ৰ শেষৰ পিনে নিশ্চয় গম পাব আপোনালোকে ৰিক্ৰুটমেণ্ট টেষ্ট কি হয় ইণ্টাৰভিউ কি হয় পৰীক্ষা হ'ব 90 মাৰ্কৰ পৰীক্ষা হ'ব 10 মাৰ্কৰ ইণ্টাৰভিউ হ'ব সেইখিনি আপোনালোকৰ অলপ পিছত গম পাব তাৰপিছত আপোনালোকৰ হৈছে আফটাৰ সিলেকশ্যন অফ কেণ্ডিডেটছ দ্য ৰিক্ৰুটমেণ্ট বৰ্ড শ্বেল প্ৰিপেয়াৰ সিলেক্টেড অন দ্য বেচিছ অফ মেৰিট এণ্ড ৰিকমেণ্ড দ্য সিলেক্টেড অফ দ্য গভৰ্ণমেণ্ট ফৰ এপইণ্টমেণ্ট তাৰপিছত সেই ৰিক্ৰুটমেণ্ট বৰ্ডত যিসকল মানুহ থাকিব তেওঁলোকে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব এইখিনি প্ৰচেছ শেষ হোৱাৰ পিছত আৰু সেই হিচাপে আপোনালোকৰ ভেকেঞ্চি দিব এতিয়া প্ৰচিডিউৰটো কেনেকুৱা চাই লওক প্ৰথমতে Appointment to the principal shall be direct recruitment. Direct recruitment principal board shall select a qualified candidate for the said post on the basis of the interview from amongst eligible candidates who have applied in response to an advertisement in the news. Such selected candidate shall serve as a term principal in the college for a period of 3 years and shall be entitled on such additional monthly allowances. Eto principal to hoise apnalokor interview basis hobo boli ete koise aru তাৰপিছত হৈছে এই প্ৰিন্সিপাল 3 বছৰ হলে টাৰ্ম প্ৰিন্সিপাল এনেকুৱা আপোনালোকে এইখিনি চাই ল'ব প্ৰিন্সিপালৰখিনি আমি মেইন কথাটো লৈ আহোঁ আপোনালোকে যিসকল কেণ্ডিডেটে চাকৰি পোৱাই নাই বা অলৰেডি চাকৰিত আছে বেলেগ ক'ৰবাত আপুনি যাব বিচাৰিছে নিজৰ ঘৰৰ ওচৰত যাব বিচাৰিছে সেই হিচাপে আপোনালোকৰ কেনেকুৱা ধৰণৰ গাইডলাইনছ কেনেকুৱা ধৰণৰ আপোনালোকৰ চিলেবাছখিনি দেখিলে আপোনালোকে নিশ্চয় গম পাব ইয়াতে দেখা পাইছে
75% of the total cadres in the post of junior assistant library assistant laboratory shall be filled up by the direct recruitment. 75% junior assistant hok ba library assistant hok ba laboratory assistant hok direct recruitment process ot hobo. 25% shall be promotion from laboratory BRS mane promotion hobo 25%. All appointment of direct recruitment shall be made by the director on the basis of the recommendation of the recruitment board. প্ৰত্যেকটো মানে চাকৰি কলেজৰ হেতু হ'ব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ডে এপ্ৰুভ কৰিব লাগিব হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ খালি এই যিটো 5 নম্বৰ 6 নম্বৰত কৈছে 75% পোষ্ট 5 নম্বৰত মানে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ প্ৰচেছত হ'ব আৰু 6 নম্বৰত কৈছে যে বাকি যিখিনি গ্ৰেড 3 আছে ধৰি জুনিয়ৰ এছিষ্টেণ্ট লেবৰেটৰী এছিষ্টেণ্ট বা এনেকুৱা এইবিলাক প্ৰমোশ্যন হয় বা কিছুমান গ্ৰেড 4 আছে লাইব্ৰেৰী বিআৰএছ পিয়ন তেওঁলোকৰ প্ৰমোশ্যন হয় ওপৰত যাব candidates for বয়স কিমান 21 years পৰা 39 years লৈকে এপ্লাই কৰিব পাৰিব আৰু বাকি ৰিলেক্সেশনখিনি চাই ল'ব আৰু একাডেমিক কোৱালিফিকেশনখিনি এতে কৈছে যে ৰিটেন টেষ্ট লাগিব আৰু ইন্টাৰভিউ লাগিব এতিয়া আমি আপোনালোকৰ ফিজিক্যাল ফিটনেস ক্যান্ডিডেটস ফৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট কি ফিজিক্যাল ফিটনেস লাগিব সাউন্ড হেলথ লাগিব mentally physically free from organic defect or bodily infirmity likely interfere with the efficient performance of the duties এইখিনি লাগিব তাৰপিছত প্ৰমোশনখিনি দেখা পাইছে প্ৰমোশন নন টিচিং ষ্টাফৰ প্ৰমোশনখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰে এসিআৰ লাগিব annual performance appraisal report annual performance appraisal report এটি তাৰপিছত এইখিনি আপোনালোকে চাব পাৰে promotional খিনি কেনেকুৱা হ'ব আৰু procedure for promotion faculty members খিনি আৰু librarian promotion খিনি ইয়াতে দিয়া আছে the eligible faculty members and librarian upon fulfillment of conditions and eligibility laid down by government notification regarding promotion shall apply for promotion and the same shall be verified and forwarded by principal of the concerned college to the director of higher education এইখিনি প্ৰমোশনৰ বস্তুখিনি চাই ল'ব পাৰে ৰিজাৰ্ভেশন দিয়া আছে তাৰপিছত স্কেল অফ পে সিনিয়ৰিটি আমি এতিয়া আহিম ট্ৰান্সফাৰ টু নহব বুলি ইয়াতে দিয়া আছে আৰু লিভ টু এতিয়াৰ পৰা অসম চৰকাৰৰ যিখিনি লিভ আছে সেইখিনি লিভ আপোনালোকৰ স্যাংশন কৰিব চৰকাৰে গভৰ্নিং বডি কৰিব আৰু যদি কিবা কাৰণত গভৰ্নিং বডিয়ে নিদিয়ে তেতিয়া হলে হেতু আপুনি এপিল কৰিব পাৰিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনলৈ নো অবজেকশন এনওসি দিব চৰকাৰে ইস্যু কৰিব থ্ৰু ডিএইচসিৰ পৰা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন তাৰপিছত আছে আপোনালোকৰ এই সিলেবাসখিনি ইয়াতে আছে ইয়াতে চাব পাৰে প্ৰত্যেক পোষ্টৰ কাৰণে ইয়াতে স্যালাৰিখিনি স্কেল অফ পে দিয়া আছে এতিয়া আহিল সিলেবাস কি মিনিমাম কোৱালিফিকেশন লাগিব আপোনালোকৰ প্ৰিন্সিপাল হবৰ কাৰণে মাস্টাৰ ডিগ্ৰী উইথ এট লিষ্ট 55% মাৰ্কস উইথ PhD and 15 years of total service along with necessary API as notified by government time to time associate professor হবৰ কাৰণে PhD degree with minimum 3 years in assistant professor selection grade along with necessary API তাৰপিছত assistant professor হবৰ কাৰণে master degree with net slate PhD prior to 2010 মানে 2010 আগত PhD কৰা হলে হেতু হ'ব লাইব্ৰেৰিয়ান এতে দেখা পাইছে নিশ্চয় assistant librarian head assistant senior assistant junior assistant library assistant laboratory BRR library BRR grade 4 MTS তাৰপিছত আপোনালোকৰ মিনিমাম কোৱালিফিকেশন এইখিনি দেখা পাইছে লবাগতে কৈছিল এতিয়া হল সিলেবাস অফ স্ক্ৰিনিং টেষ্ট এণ্ড ইন্টাৰভিউ কি সিলেবাস আছে চাই লওক দুখন পেপাৰ থাকিব প্ৰথম পেপাৰত থাকিব 10টা ভাগ আছে এথিক্স এণ্ড ইন্টিগ্ৰিটি ইন ৰিসাৰ্চ এডুকেশ্যন ৰিফৰ্মছ ইন ইণ্ডিয়া প্ৰি এণ্ড পোষ্ট ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া এণ্ড আসাম হিষ্ট্ৰী Indian knowledge system, Indian and Assam geography, literature, culture, heritage of India and Assam, Indian economy and financial reforms, science and technology, political and administrative system of India, ecology and environmental issues in Assam. Paper 2 tase policies, schemes of central and state government, current events at state, national and international level, current events and developments related to higher education in the national and state level. Paper 3 thakibo logical reasoning, analytical ability, quantitative aptitude, decision making and problem solving skills, interpersonal and communicative skills আৰু teaching proficiency sabo 5 নম্বৰ থাকিব domain knowledge, subject knowledge আৰু ICT and innovative pedagogy 3 marks আৰু personality test 2 নম্বৰ থাকিব এইখিনি হৈছে টোটাল 90 মাৰ্কস থাকিব আৰু 10 মাৰ্কস ইন্টাৰভিউ থাকিব টোটাল 100 মাৰ্কস এতিয়া আপোনালোকে
দেখা পাব ইয়াতে দ্য টোটেল ৱেইটেজ ফৰ চিলেকশ্যন অফ গ্ৰেড 3 পোষ্ট শ্বেল বি ডিভাইডেড এজ ফলোড ৰিটেন এক্সাম 80%, কম্পিউটাৰ টেষ্ট 15%, ইণ্টাৰভিউ 5%। এইখিনি হৈছে আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকে ইয়াতে দেখা পাইছে ৰিটেন এক্সামিনেশ্যন ইণ্টাৰভিউ ইয়াতে আছে। গ্ৰেড 4ৰ কাৰণে ৰিটেন এক্সামিনেশ্যন 90 আৰু ইণ্টাৰভিউ 10 মাৰ্কছ। তো এইখিনি হৈছে সম্পূৰ্ণ যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই বা যিসকলে অলৰেডি চাকৰিত আছে কিবা এটা চাকৰি ল'ব বিচাৰিছে আপোনালোকে এইখন চাব পাৰে আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কাৰণে এইখন গাইডলাইন কিমান সুইটেবল হৈছে। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।